নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ সংগীত জগতৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই দিছে এক ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। পিছে এই ভাল খবৰটোনো কি, এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাদেৱে এইবাৰ নিৰ্বাচন খেলিব। ইতিমধ্যে 2024 বৰ্ষৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাদেৱে। ছ'চিয়েল মিডিয়াত ইতিমধ্যে এই খবৰটো শ্বেয়াৰ কৰিছে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাদেৱে। বিশিষ্ট শিল্পীজনে এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখে যে, গীত সংগীতেৰে অসমক বহুত দিলোঁ, এতিয়া ভাবিম এটা মাথো সমষ্টিৰ পৰাই কল্যাণকামী মনোকামনাৰে। অসমীয়া সাংস্কৃতিক জগতখনত বহু অৱদান আগবঢ়োৱা কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাদেৱে সমাজৰ বাবে আগবাঢ়ি ওলোৱা এই খবৰটোক লৈ আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব।